হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰীত নদিনীয়া শ্ৰীৰাম কথা পাঠ আয়োজন 15 জুলাইৰ পৰা 23 জুলাইলৈ চলিব ধৰ্মীয় কাৰ্যসূচী 23 জুলাই ভোগ বিতৰণ বিশিষ্ট কথাব্যাস শ্ৰী নীৰজ ভৰদ্বাজৰ উপস্থিতিত অনুষ্ঠিত হ'ব শ্ৰীৰাম কথা যোৰহাট জিলাৰ হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰী তথা কালী মন্দিৰ সমিতিৰ উদ্যোগত অহা 15 জুলাইৰ পৰা 23 জুলাইলৈ অনুষ্ঠিত হ'ব নদিনীয়া সংগীতময় শ্ৰীৰাম কথা পাঠ প্ৰতিদিনে বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ঠাকুৰবাৰী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব এই ধৰ্মীয় অনুষ্ঠানৰ প্ৰথম দিনা অৰ্থাৎ 15 জুলাইত শ্ৰীৰাম কথা মহাত্ম্য আৰু সতী চৰিত্ৰ পাঠৰ জৰিয়তে শুভাৰম্ভ হ'ব 16 জুলাইত শিৱ পাৰ্বতীৰ বিবাহ 17 জুলাইত শ্ৰীৰাম জন্ম 18 জুলাইত অহল্যা উদ্ধাৰ 19 জুলাইত ধনুযজ্ঞ আৰু বিবাহ 20 জুলাইত বনবাস আৰু কেৱট প্ৰসংগ 21 জুলাইত ভৰত চৰিত্ৰ 22 জুলাইত গিধৰাজ সবৰী আৰু শ্ৰী হনুমান চৰিত্ৰ আৰু 23 জুলাইত ৰাৱণ উদ্ধাৰ তথা শ্ৰীৰাম ৰাজ অভিষেকৰ বৰ্ণনা আগবঢ়োৱা হ'ব ইয়াৰ উপৰি 15 জুলাই পুৱা 9 বজাৰ পৰা কলহ যাত্ৰা উলিওৱা হ'ব সমগ্ৰ অনুষ্ঠানত বিশিষ্ট কথাব্যাস শ্ৰী নীৰজ ভৰদ্বাজে শ্ৰীৰাম কথাৰ ব্যাখ্যা আগবঢ়াব আয়োজক সমিতিয়ে সকলো ধৰ্মপ্ৰাণ ৰাইজক অনুষ্ঠানত উপস্থিত থাকি ধৰ্মীয় পৰিৱেশ উপভোগ কৰাৰ বাবে আন্তৰিক আহ্বান জনাইছে অত্যন্ত আনন্দেৰে আৰু গৌৰৱৰ সৈতে জনাব বিচাৰিছোঁ যে অহা 15 জুলাইৰ পৰা 23 জুলাইলৈকে আমাৰ উদ্যোগত শ্ৰী ৰাম কথা এক পবিত্ৰ আৰু আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ৰামৰ আদৰ্শ নৈতিক মূলবোধ সত্য ধৈৰ্য আৰু কৰ্তব্য আৰু মানৱীয়তা সমাজৰ মাজত অধিক বিস্তাৰ কৰা বৰ্তমান ব্যস্ত জীৱনত আধ্যাত্মিক চিন্তা চৰ্চা প্ৰয়োজনীয় দিনে দিনে বৃদ্ধি পাইছে এই ৰামকথাৰ জৰিয়তে সকলো বয়সৰ লোকৰ মানসিক শান্তি নৈতিক শিক্ষা আৰু ইতিবাচক জীৱনবোধ লাভ কৰাৰ সুযোগ পাব বুলি আমাৰ বিশ্বাস আছে আমি এই অনুষ্ঠানৰ সফলমণ্ডিতভাৱে সম্পূৰ্ণ কৰিবলৈ সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ সকলো ভক্ত শুভাকাংক্ষী আৰু সাধাৰণ ৰাইজৰ সুশৃংখলাৰ বাবে এই পবিত্ৰ অনুষ্ঠানৰ অংশগ্ৰহণ কৰিবৰ বাবে তাৰ বাবে উপযুক্ত ব্যৱস্থা কৰা হৈছে শেষত মই যোৰহাটৰ তথা ওচৰ চুবুৰীয়া অঞ্চলৰ লোকসকলক ভক্তবৃন্দ পৰিয়াল পৰিজনসহ এই পবিত্ৰ ৰাম কথাত উপস্থিত থাকিবলৈ আন্তৰিক আমন্ত্ৰণ জনাইছোঁ আহক আমি সকলো একেলগে ভক্তি শান্তি আৰু নৈতিক মূল্যবোধেৰে এই মহোৎসৱ সফল কৰি তোলোঁ আপোনালোকক সকলক পুনৰ আন্তৰিক শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ শ্ৰীৰাম কথা পাঠ কৰিবৰ বাবে শ্ৰীৰাম কথা পাঠ কৰিবৰ কাৰণে আমি অযোধ্যাৰ পৰা শ্ৰী নীৰজজী ভৈয়াক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁ প্ৰথম দিনাৰ পৰাই থাকিব তেওঁ আজি ফ্লাইটত আহিব আমি দেখিছে অসমীয়া জাপি আমি আমাৰ অসমৰ কলা কৃষ্টি অসমৰ যিটো আমাৰ সাংস্কৃতিক আছে অসমীয়া গামোচা জাপি দি আমি তেওঁক এয়াৰপৰ্টত সন্মান জনাম আৰু তেওঁ আজি থাকিব অহা কাইলৈ মানে 9টাৰ পৰা জনতা ঘাটৰ ভগদৈ ঘাটৰ পৰা কলহ যাত্ৰা হ'ব সেই কলহ যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰিব কলহ যাত্ৰা ইয়াত আহি সমাপন হ'ব তাৰপিছত আমাৰ যিটো বৈদিক পূজা আছে সেইটো পূজা ভাগটো হ'ব আৰু যিজন কলহ যাত্ৰা কৰি আহিব মহিলাগৰাকী আৰু যিজন ভক্ত থাকে তেখেতসকলক প্ৰসাদ বিতৰণ কৰা হ'ব আৰু দৈনিক আপোনাৰ 3টাৰ পৰা 6টালৈকে ৰাম কথা পাঠ কৰা হ'ব তাৰপিছত আৰতি হ'ব আৰু সেই সময়ত যিমান ৰাইজ আমাৰ ইয়াত উপস্থিত থাকে সকলো ৰাইজক প্ৰসাদ বিতৰণ কৰা হ'ব শেষ দিনা 23 তাৰিখে আমাৰ মহাপ্ৰসাদ বিতৰণ হ'ব আমি যোৰহাটবাসী সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে সেই মহাপ্ৰসাদ দিনত চবেই অংশগ্ৰহণ কৰক 15 জুলাইৰ পৰা আৰম্ভ হ'ব 15 জুলাইৰ পৰা
23 জুলাইলৈকে হ'ব। হয়। আৰু 15 জুলাই বা 23 জুলাইলৈকে প্ৰতিদিনে কি হ'ব সেইটো যদি আপুনি কৈ দিব। নিশ্চয় আমি ইয়াত মানে ইয়াত আমাৰ হিন্দী ভাষী সমাজৰ কাৰণে হিন্দীটো লিখিছোঁ আৰু আমি অসমীয়াটো লিখিছোঁ। যেনেকৈ আমাৰ 15 জুলাই শ্ৰীৰাম কথাৰ মাহাত্ম্য ও সতী চৰিত্ৰৰ বিৱৰণ 15 তাৰিখে কৰা হ'ব। 16 জুলাই আপোনাৰ শিৱ পাৰ্বতী বিবাহৰ প্ৰসংগ থাকিব। 17 জুলাই শ্ৰীৰাম জন্মোৎসৱ হ'ব। আপুনি দেখিব 17 তাৰিখে আমি যেনেকুৱা ঘৰত কেঁচুৱা হয় বা আমি বাৰ্থডে পাতোঁ তেনেকুৱা আমি বেলুন চেলুন লগাই অলপ সেইদিনা প্ৰসাদৰ বিশেষ ধৰণৰ প্ৰসাদ হ'ব, যিটো কেঁচুৱা ঘৰত মানে জন্ম হোৱাৰ যিটো প্ৰসাদ থাকে তেনেকুৱা টাইপৰ প্ৰসাদ হ'ব। আৰু আপোনাৰ জন্ম উৎসৱ পতা হ'ব। 18 তাৰিখে অহিল্যা উদ্ধাৰ প্ৰসংগ আছে। তাৰপিছত 19 তাৰিখে আপোনাৰ ধনুষ যজ্ঞ ও শ্ৰীৰাম সীতাৰ বিবাহ আছে। 20 তাৰিখে ৰাম বনবাস ও কেৱট প্ৰসংগ আছে। 21 তাৰিখে ভৰত চৰিত্ৰ আছে। 22 তাৰিখে গিৰিজৰাজ সেৱৰী আৰু হনুমান চৰিত্ৰ আছে। আৰু শেষ দিনা ৰাৱণ উদ্ধাৰ ও শ্ৰীৰাম ৰাজ্যাভিষেক আছে। অনুষ্ঠানটো ক'ত কৰিছে দৰ্শকসকলক জনাই দিব। এই অনুষ্ঠানটো যোৰহাটৰ হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰী চলিচিটাৰ ৰোড স্থিত হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰীৰ পবিত্ৰ ভূমিত কৰা হৈছে। আৰু আমি ইয়াত আজি একত্ৰিত হোৱাৰ মূল উদ্দেশ্যটো হ'ল আমি ৰামৰ বিষয়ে সকলোৱে জানো, কিন্তু তেওঁক মাজে মাজে আমি স্মৰণ কৰিব লাগে। সেইকাৰণে আমি তেওঁৰ ৰাম কথাৰ বিষয়ে ইয়াত আমি কেনেকৈ কি হ'ব সেই বিষয়ে মই উদ্দেশ্যটো ক'বলৈ বিচাৰিছোঁ। প্ৰথমে আমি 15 জুলাইৰ পৰা 23 জুলাইলৈকে যি আমাৰ ইয়াত হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰীত এই ৰাম কথাটো হ'ব। আৰু এওঁৰ ৰাম কথা কোৱা মানুহজন হ'ল বাহিৰৰ পৰা তেওঁ আহিছে নীৰজ ভৈয়াজী বুলি তেওঁৰ জনাজাত। আৰু আমি 15 জুলাই তাৰিখে ভোগদৈ নদীৰ পৰা আমি মানে পানী কঢ়িয়াই যিকোনো শুভ কাম কৰোঁতে আমি পানী কঢ়িওৱা আমাৰ হেৰিটো হয়। সেইকাৰণে আমি কলহত পানী কঢ়িয়াই লৈ আনি আৰু এই মন্দিৰত আমি থ'ম। তাৰপিছত আমাৰ এই পূজাৰ আৰম্ভ হ'ব ৰাম কথাৰ জৰিয়তে। আজি আমাৰ কি হৈছে, এই ব্যস্তপূৰ্ণ জীৱনত আমি ভগৱানক স্মৰণ কৰাৰ বাবে আমি কোনো সময় উলিয়াব পৰা নাই। এইবোৰ যদি মাজে মাজে হৈ থাকে তেতিয়া আমাৰ আগৰ পিছৰ কথাবোৰ আমি যদি পিছৰ চামসকলক জেনজিসকলক যদি ভালকৈ বুজায়, তেওঁলোকে অলপমান জানে, তেতিয়া আমাৰ সমাজ আগবাঢ়িব বুলি মই অনুভৱ কৰিছোঁ। সেই হিচাপে এইবোৰ কৰা হৈছে আৰু এই কৰাত আমাক ভাল লাগিছে, যাতে আমি মহিলাসকলতো ঘৰুৱা কাম কাজত ল'ৰা ছোৱালী এইবোৰতে আবদ্ধ হৈ থাকে। কিন্তু যদি আমাৰ মহিলাসকলে পানী কঢ়িয়াই আনিব, তাৰপিছত ইয়াত এই ৰাম কথাৰ বিষয়ে আমি সকলোবোৰ কথা বিৱৰি যেতিয়া শুনিম, আমাৰ ল'ৰা ছোৱালী শুনিব, তেতিয়া তেওঁলোকৰ এটা আজিকালি কি হৈছে, মানুহৰ মানৱীয়তা হেৰাই গৈছে। এই মানৱীয়তাক যদি আমি সদায় মানে কিবা এটা ৰিভিউ কৰি থাকোঁ, তেতিয়া এই মানৱীয়তা আমাৰ মাজত এটা ভাতৃত্ব ভাৱ এইবোৰ আমাৰ হেৰাই গৈছে। এইবোৰ আমাৰ মাজতে আহিব বুলি আমি অনুভৱ কৰিছোঁ। আৰু এইবোৰ খুব ভাল বুলি লাগিয়ে আমাৰ এই কমিটিৰ মানুহবোৰে যিয়ে ইমান দিন ৰাতি কষ্ট কৰি চবৰে ইয়াত ৰাম কথা হোৱাত মানে এজনৰ সহযোগ নাই, চবৰে সহযোগ। সমাজ এখন গঢ়ি উঠিবলৈ হ'লে প্ৰত্যেকজন ব্যক্তিৰ সহযোগ লাগে। এই সহযোগত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ দৈনন্দিন কাম কাজ কৰাৰ পিছতো তেওঁলোকে যে ইমান উঠি পৰি লাগিছে, সেইকাৰণে তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু লগতে আমাৰ এই মহিলাসকল যি তেওঁলোকে আগবাঢ়ি আহিব, তেওঁলোকৰ এটা উল্লাস উদ্দীপনা যে বাঢ়িব। আমি কিয়নো ঘৰত খালি আবদ্ধ হৈ থাকোঁ, আমাৰোতো এটা ৰাইট আছে, আমিওতো বাহিৰলৈ ওলাই আহোঁ, আমাৰো মনবোৰ সদায় ভাল লাগিব। সেইবোৰৰ কাৰণে মানে মই খুব ভাল পাইছোঁ। আৰু যিমান ইয়াত আমি হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰীৰ ওচৰে পাঁজৰে যিমান মহিলা আমাৰ মুঠতে যোৰহাটৰে মই ক'ম, চবৰে যদি মহিলাসকল আমি ভোগদৈ নদীত 15 তাৰিখে গৈ তাৰ পৰা পানী কঢ়িয়াই আনি ইয়াত আমি থওঁ, তেতিয়া আমি এটা নিজৰ গৌৰৱ অনুভৱ কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ এই ৰাম কথাৰ যি কাৰ্য ভালদৰে সমাপন হওক, তাৰ বিষয়ে আমি চবকে ভাবিছোঁ সহযোগ আগবঢ়াওক। আৰু ৰাম যি তেওঁ পুৰুষোত্তম বুলি তেওঁক কোৱা হয়, কেলৈ তেওঁ সকলো পুৰুষৰ পৰা অলপ বেলেগ, মানে সেই কথাটো খুব ভালকৈ চবেই জানে। কিন্তু আমি এই কথাটো মাজে মাজে আমাক কৈ থাকিব লাগিব, তেতিয়াহে আমাৰ জেনজিসকলে এই কথাবোৰ বুজি পাব, জানিব। ইয়াকে কৈ মই ইয়াত অৱশ্যে পূজা কৰিব আহিছিলোঁ,
কিন্তু মই যি হয় এই কথা ক'বলৈ অলপমান আগবাঢ়িলোঁ, চবে মোক সঁহাৰি জনালে, ভাল লাগিলে। ধন্যবাদ। যোৰহাটৰ অতি বিশিষ্ট ধৰ্মানুষ্ঠান 1830 চন মানতে স্থাপিত হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰী প্ৰাংগণত এইবাৰ আমি শ্ৰী পুৰুষোত্তম ৰামচন্দ্ৰদেৱৰ বিষয়ে তেখেতৰ বিভিন্ন প্ৰসংগলৈ আলোচনা, এখন আলোচনা সভাৰ নিচিনাই হ'ব। সকলোবিলাক প্ৰসংগ উত্থাপন কৰিব আমাৰ পণ্ডিত আহিব। তেখেতে গোটেই বস্তুটো শ্ৰীৰামৰ চৰিত্ৰৰ ওপৰত গোটেইখিনি যিখিনি সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।